हेलो फ्रेंड्स, আজি আমি বঙাইগাঁও ডিস্ট্রিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ মাল্টিপল চইচ কুৱেশ্যনবোৰ সলভ কৰিম। আপুনি যদি আপোনাৰ ডিস্ট্ৰিক্টৰ মাল্টিপল চইচ কুৱেশ্যনৰ সলিউশন বিচাৰে তেতিয়া আপুনি মোক টেলিগ্ৰামত কুৱেশ্যন পেপাৰটো পঠিয়াব পাৰে। মোৰ টেলিগ্ৰামৰ লিংক মই ডেসক্ৰিপশ্যনৰ কমেন্ট বক্সত দি দিম। ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে, তলৰ কোনটো মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস 283। ইয়াৰ মানে কি, টোটাল ইলেক্ট্ৰনৰ সংখ্যা 2 + 8 + 3 কৰিলে আমি কিমান পাম, 13 পাম। আৰু আমি যদি পৰ্যায়বৃত্ত তালিকাত চাওঁ, আমাৰ 13 নম্বৰ মৌলটো কি আছে, এলুমিনিয়াম। গতিকে আমাৰ ইয়াত অপশন ডিত এলুমিনিয়াম দিয়া আছে, এটো হ'ব আমাৰ কাৰণে কি শুদ্ধ উত্তৰ। আমি পৰ্যায়বৃত্ত তালিকাৰ 1 ৰ পৰা 20 লৈ যিকেইটা মৌল আছে সেই মৌলকেইটাৰ নাম সদায় মনত ৰাখিব লাগিব, কাৰণ যিকোনো আমাক কোৱেশ্চন দি দিব পাৰে। নেক্সট কুৱেশ্যনটো আমাক কি দিছে, পৰ্যায়বৃত্ত তালিকাত বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ ধাতব্য ধৰ্ম ক্ৰমান্বয়ে বাঢ়ে কমে একে থাকে, ওপৰৰ এটাও নহয়। আমি জানো কি যেতিয়া আমি বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ যাওঁ তেতিয়া আমাৰ মৌলৰ আকাৰবিলাক কি হৈ যায়, ডাঙৰ হৈ যায়। যেতিয়া মৌল এটাৰ আকাৰ ডাঙৰ হয় তেতিয়া ইয়াৰ নিউক্লিয়াছত থকা ধনাত্মক আধান আৰু বাহিৰৰ কোণত থকা ইলেক্ট্ৰনৰ মাজৰ দূৰত্বটো বাঢ়ি যায়। যেতিয়া দূৰত্ব বাঢ়ে তেতিয়া আকৰ্ষণ বল কমি যায়, ফলস্বৰূপে মৌলটো সহজে ইলেক্ট্ৰন হেৰুৱায়। আৰু ধাতুৰ এটা ধৰ্ম কি, ধাতুৱে সহজে ইলেক্ট্ৰন এৰি দিয়ে। গতিকে আমাৰ তললৈ ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা লাহে লাহে বাঢ়ি যাব। গতিকে মৌল এটাৰ পৰ্যায়বৃত্ত তালিকাত বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ যদি আমি ধাতৱীয় ধৰ্ম ক্ৰমান্বয়ে কি হ'ব, বাঢ়িব। গতিকে অপশন এটো আমাৰ কি হ'ব, শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো কি দিছে, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সংঘটিত হয়। সাইটোপ্লাজম, মাইটোকন্ড্রিয়া, কোষ কেন্দ্র, ক্লোরোপ্লাস্ট। আমি জানো কি আমাৰ যেটো গ্লুকোজ আছিলে, গ্লুকোজটো আমাৰ কোষ পৰকত ভাঙি পাইৰুভেটলৈ ৰূপান্তৰিত হৈছিলে। আৰু এই পাইৰুভেটটো আমাৰ কি হৈছিলে, মাইটোকন্ড্রিয়াৰ ভিতৰলৈ সোমাই যায়। মাইটোকন্ড্রিয়াৰ ভিতৰতে আমাৰ পাইৰুভেট ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। গতিকে আমাৰ ইয়াৰ কাৰণে শুদ্ধ উত্তৰ কি হ'ব, মাইটোকন্ড্রিয়া। আৰু আমাক যদি কোৱেশ্চন দিয়ে গ্লুকোজ অণু ভাঙি পাইৰুভেটলৈ ক'ত ৰূপান্তৰিত হয়, তেতিয়া আমি উত্তৰত কি লিখিম, সাইটোপ্লাজম বা কোষ পৰকত। কিন্তু ইয়াতে আমাক কৈছে পাইৰুভেট অণু ভাঙি, পাইৰুভেট অণুটো কোষ পৰকৰ পৰা কি হৈ যায়, আমাৰ মাইটোকন্ড্রিয়াৰ ভিতৰলৈ সোমাই যায়। গতিকে এইটো ক'ত হ'ব, মাইটোকন্ড্রিয়াৰ ভিতৰত হ'ব। নেক্সট কুৱেশ্যনটো আমাক কি দিছে, হৃদপিণ্ডৰ নিলয়ৰ সংকোচনৰ সময়ত নিলয়ৰ পৰা অলিন্দলৈ তেজ উভতি যোৱাত বাধা দিয়ে। মানে আমাক সুধিছে কোনে বাধা দিয়ে, ভাল্ব বা কপাট, বাও নিলয়, ক্লমহীৰা, মহাধমনী। আমি জানো কি আমাৰ হৃদপিণ্ডৰ চাৰিটা কোঠালি আছে, ওপৰৰ বিলাক হৈছে অলিন্দ আৰু তলৰ বিলাক হৈছে কি আমাৰ নিলয়। প্ৰথমে আমাৰ কি হয়, অলিন্দৰ সংকোচন হয়। অলিন্দৰ সংকোচন হোৱাৰ পিছত আমাৰ কি কৰে, অলিন্দৰ পৰা তেজ নিলয়লৈ আহে। ইয়াতে আমাৰ কি আছে, ছিদ্ৰ আছে। যেতিয়া আমাৰ নিলয়ৰ সংকোচন হয় তেতিয়া নিলয়ৰ পৰা এই তেজবিলাক কি হয়, ক্লম ধমনী আৰু মহাধমনী দি ওলাই যায়। নিলয়ৰ সংকোচনৰ সময়ত কিন্তু আমাক এই তেজবোৰ আকৌ উভতি আমাৰ কি হয়, অলিন্দলৈ উভতি নাযায়। কাৰণ কি হয়, আমাৰ ইয়াতে যিটো ভাল্ব আছে ভাল্বটো বন্ধ হৈ যায়। গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব, ভাল্ব বা কপাট। আমাক কুৱেশ্যন নম্বৰ 5 টো কি দিছে, পত্ৰৰন্ধ্ৰ ছিদ্ৰ মুক্ত আৰু বন্ধ হোৱাটো নিৰ্ভৰ কৰে এ অক্সিজেনৰ ওপৰত, বি উষ্ণতা, চি ৰক্ষী কক্ষত পানীৰ গাঢ়তা, ডি পত্ৰৰন্ধ্ৰত কাৰ্বন ডাই অক্সাইডৰ গাঢ়তা। গতিকে পত্ৰৰন্ধ্ৰ ছিদ্ৰ মুক্ত আৰু বন্ধ হোৱাটো কাৰ ওপৰত নিৰ্ভৰ কৰে, ৰক্ষী কক্ষত থকা পানীৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ শুদ্ধ উত্তৰটো কি হ'ব, অপশন সি। নেক্সট কুৱেশ্যনটো আমাক কি দিছে, মানুহৰ পাচন নলীৰ শুদ্ধ ক্ৰম হয়। আমি জানো কি প্ৰথমতে মুখৰ পৰা খাদ্য আমাৰ ক'লৈ আহে, গ্ৰাছ নলীলৈ আহে। ইয়াতে মুখৰ পৰা গ্ৰাছ নলী আমাৰ এইটো অপশনত দিয়া আছে, ইয়াতে নাই, ইয়াতে নাই, ইয়াতে দিয়া আছে। গতিকে এতিয়া এ আৰু চি নম্বৰৰ মাজৰ পৰা আমাৰ শুদ্ধ অপশনটো বাছি উলিয়াব লাগিব। এ নম্বৰত কি আছে, মুখৰ পৰা গ্ৰাছ নলী, গ্ৰাছ নলীৰ পৰা পাকস্থলী, পাকস্থলীৰ পৰা বৃহদান্ত্ৰ। আমি জানো কি পাকস্থলীৰ পৰা খাদ্য প্ৰথমতে আমাৰ ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে। ইয়াতে বৃহদান্ত লিখা আছে, গতিকে এইটো শুদ্ধ উত্তৰ নহয়। এতিয়া যদি অপশন ডি টো চাওঁ, আমি অপশন ডিত কি লিখা আছে, মুখৰ পৰা গ্ৰাছ নলী, গ্ৰাছ নলীৰ পৰা পাকস্থলী, পাকস্থলীৰ পৰা ক্ষুদ্ৰান্ত, ক্ষুদ্ৰান্তৰ পৰা বৃহদান্ত, আৰু তাৰপিছত কি আমাৰ পায়ু। গতিকে ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব, আমাৰ অপশন ডি। নেক্সট কুৱেশ্যনটো কি দিছে, দুটা নিকটৱৰ্তী স্নায়ুকোষৰ মাজৰ খালী ঠাইক ড্যাশ বলে। এই কুৱেশ্যনটো আমাৰ আগৰ ভিডিঅ'বোৰত আমি সলভ কৰিছিলো। এইটো আমি জানো কি দুটা নিকটৱৰ্তী স্নায়ুকোষৰ মাজৰ খালী ঠাইক আমি কি বুলি কওঁ, সাইনেপছ বুলি কওঁ। গতিকে ইয়াৰ কাৰণে শুদ্ধ উত্তৰ অপশন এ। কুৱেশ্যনটো আমাক কি দিছে, যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰে, গছৰ পাত সৰি পৰে, সেইটো কোনটো সঞ্জীৱনী পদাৰ্থৰ বাবে। আমি জানো কি অক্সিজেন আৰু জিবৰেলিনে কোষৰ আকাৰ ডাঙৰ দীঘলত সহায় কৰে, সাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে, আৰু এপসাইচিক এচিডৰ প্ৰভাৱত আমাৰ গছৰ পাত সৰি পৰে। গতিকে ডি নম্বৰটো আমাৰ কি হ'ব, শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন কি দিছে, জীৱৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে, সেইবোৰ হ'ল। আমি জানো কি একে কাৰ্য সম্পন্ন কৰিলে তাক আমি কি বুলি কওঁ, সমবৃত্তি বুলি কওঁ। গতিকে ইয়াৰ কাৰণে শুদ্ধ উত্তৰ কি হ'ব, আমাৰ অপশন বি। কুৱেশ্যন নম্বৰ 10 টো আমাক কি দিছে, জীৱৰ চৰিত্ৰ প্ৰভাৱিত কৰে মাতৃ ডিএনএ, পিতৃ ডিএনএ, মাতৃ আৰু পিতৃ ডিএনএ দুয়োটাই, ওপৰৰ এটাও নহয়। আমি জানো কি জীৱৰ চৰিত্ৰৰ বাবে মাতৃ ডিএনএ আৰু পিতৃ ডিএনএ দুয়োটাই আমাৰ প্ৰভাৱ পেলায়। গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব, অপশন সি। নেক্সট কুৱেশ্যনটো আমাক কি দিছে, মানুহৰ যোজন কক্ষত থকা লিংগ ক্ৰমজমৰ জোৰৰ সংখ্যা কিমান জোৰ থাকে। আমি জানো কি আমাৰ 46টা ক্ৰমজম থাকে, অৰ্থাৎ 23 জোৰ।
ইয়াৰে আমাৰ বাহ্যৰ থাকে আমাৰ কি দেহ ক্ৰমোজম আৰু এজৰ থাকে আমাৰ কি লিংগ ক্ৰমোজম। অৰ্থাৎ আমাক যদি সুধিলেহেঁতেন লিংগ ক্ৰমোজমৰ সংখ্যা কিমান, তেতিয়া আমি কি লিখিলোহেঁতেন 2, কিন্তু আমাক সুধিছে জোৰৰ সংখ্যা, গতিকে আমাৰ কি হ'ব 1 জোৰ। নেক্সট কোৱেশ্চনটো আমাক কি দিছে, মেণ্ডেলে সংকৰণ পৰীক্ষাৰ বাবে মটৰ মাহ নিৰ্বাচন কৰাৰ কাৰণ। মেণ্ডেলে সংকৰণ পৰীক্ষাৰ বাবে মটৰ মাহ কিয় নিৰ্বাচন কৰিছিলে? ক দিছে কি আমাক ইয়াৰ জীৱন চক্ৰ চুটি, খ দিছে ইয়াৰ জীৱন চক্ৰ দীঘল, গ দিছে ইয়াৰ বিপৰীতধৰ্মী চৰিত্ৰসমূহ সহজে নিৰ্ধাৰণ কৰিব পাৰি, খ দিছে কি ইয়াৰ বিপৰীতধৰ্মী চৰিত্ৰসমূহ সহজে নিৰ্ধাৰণ কৰিব নোৱাৰি। আমি জানো কি মটৰ মাহৰ জীৱন চক্ৰটো চুটি হয় আৰু ইয়াৰ যিবিলাক বিপৰীতধৰ্মী চৰিত্ৰ আছে সেইবিলাক আমি সহজে নিৰ্ধাৰণ কৰিব পাৰোঁ। গতিকে আমাৰ শুদ্ধ অপশ্যন কি হ'ব, ক আৰু গ। গতিকে আমি যদি উত্তৰ চাওঁ, উত্তৰ আমাৰ বি নম্বৰত দি আছে ক আৰু গ, গতিকে বি নম্বৰটো আমাৰ ইয়াৰ কাৰণে কি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো কি দিছে, দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্ব সদায় থিয়, দাপোনটো কেনেকুৱা হ'ব? আমি জানো কি সমতল দাপোন আৰু উত্তল দাপোনে সদায় থিয় প্ৰতিবিম্ব গঠন কৰে। গতিকে আমাৰ অপশ্যন এত দি আছে অৱতল দাপন, বিত দি আছে উত্তল, চিত দি আছে সমতল আৰু ডিত দি আছে কি উত্তল নাইবা সমতল। গতিকে ইয়াৰ বাবে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? উত্তৰ ডি। নেক্সট কুৱেশ্যনটো আমাক কি দিছে, দাপনৰ ভাল ব্যাসাৰ্ধ আৰু ফ'কাছ দৈৰ্ঘ্যৰ মাজত সম্পৰ্ক হ'ল f = 2r, f = r, f = r/4, f = r/2। আমি জানো কি f = r/2, গতিকে শুদ্ধ উত্তৰ কি হ'ব আমাৰ অপশ্যন ডি। এইটো আমি এনেদৰে লিখিব পাৰোঁ 2f = r। আমাৰ এ নম্বৰ অপশ্যন যিটো দিয়া আছে এইটো লিখা আছে কি f = 2r, কিন্তু এ নম্বৰ যদি আমাৰ 2f = r দিয়া থাকিলেহেঁতেন তেতিয়া আমি কি কৰিলোহেঁতেন, এইটো শুদ্ধ উত্তৰ বুলি আমি মাৰ্ক কৰিলোহেঁতেন। অৱতল দাপন এখনত অসৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তু ক'ত ৰাখিব লাগিব? আমি জানো কি যেতিয়া অৱতল দাপন এখনৰ আমি মেৰু আৰু ফকাছৰ মাজত লক্ষ্যবস্তু এটা ৰাখোঁ তেতিয়া আমি কি প্ৰতিবিম্ব পাওঁ? অসৎ প্ৰতিবিম্ব পাওঁ। গতিকে আমাৰ অপশ্যন বি যিটো দি আছে মেৰু আৰু ফকাছৰ মাজত, এইটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো আমাক কি দিছে, পানী থকা চৌবাচ্চাৰ তলিখন ওপৰলৈ উঠি অহা যেন লাগে। এটা অপশ্যন আমাক কি দিছে, পোহৰৰ প্ৰতিফলনৰ বাবে, বিচ্ছুৰণৰ বাবে, পোহৰৰ বিক্ষেপণৰ বাবে। এইটো বুজিবলৈ আমি বিকাৰ এটাত পানী ভৰাই ল'ম আৰু ইয়াতে আমি কি কৰিম, এটা মুদ্ৰা ল'ম। এই মুদ্ৰাৰ পৰা ৰশ্মি প্ৰতিফলিত হৈ আমাৰ কি হ'ব, বায়ু মাধ্যমলৈ আহিব। আমি যদি ইয়াতে এটা অভিলম্ব ধৰো, আমি জানো কি পোহৰ ৰশ্মি যেতিয়া আমাৰ ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ প্ৰতিফলিত হয় তেতিয়া কি হয়, অভিলম্বৰ পৰা আঁতৰি যায়। গতিকে আমি কি দেখা পাম, পোহৰ ৰশ্মিটো আমাৰ ইয়াৰ পৰা অহা যেন লাগিব। গতিকে মুদ্ৰাৰ যিটো আমাৰ প্ৰকৃত স্থান আছে এই স্থানতকৈ মুদ্ৰাটো আমি কি অকণমান ওপৰত দেখা পাম। সেইকাৰণে আমি কি পানী থকা চৌবাচ্চাৰ তলিখনো ওপৰলৈ উঠি অহা দেখা পাওঁ। কাৰণ কি পানীৰ পৰা যেতিয়া আমাৰ পোহৰ ৰশ্মি প্ৰতিফলিত হৈ পাতল বায়ু মাধ্যমলৈ আহে তেতিয়া পোহৰ ৰশ্মিটো কি হয়, অভিলম্বৰ পৰা আঁতৰি যায়। সেইকাৰণে ইয়াৰ যিটো মানে প্ৰকৃত স্থান আছে সেই স্থানতকৈ আমি কি অকণমান ওপৰত থকা দেখা পাওঁ। সেইকাৰণে শুদ্ধ উত্তৰ কি হ'ব আমাৰ অপশ্যন ডি, পোহৰৰ প্ৰতিফলনৰ বাবে। আমাক কুৱেশ্যন নম্বৰ 18টো কি দিছে, ব্যক্তি এগৰাকী -2 ডায়াপ্টাৰ ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰে। ব্যক্তিগৰাকীৰ চকুৰ বিকাৰটো হ'ল মায়োপিয়া, হাইপাৰমেট্ৰোপিয়া, পেৰেছবায়োপিয়া, ওপৰৰ এটা নহয়। ইয়াতে -2 ডায়াপ্টাৰ মানে কি ক্ষমতা ঋণাত্মক, আৰু আমি জানো কি অৱতল লেন্স এখনৰ বাবে ফ'কাছ দৈৰ্ঘ্য ঋণাত্মক হয়, গতিকে ক্ষমতাও ঋণাত্মক। গতিকে ব্যক্তিগৰাকীয়ে কি লেন্স ব্যৱহাৰ কৰি আছে, অৱতল লেন্স। আমি জানো কি অৱতল লেন্সে পোহৰ ৰশ্মি কি কৰে, অপসাৰী কৰে, অৰ্থাৎ পোহৰ ৰশ্মিবোৰক দূৰলৈ পঠিয়াই দিয়ে। আৰু মায়োপিয়া থকা ব্যক্তি এগৰাকীৰ বাবে কি হয়, মায়োপিয়া থকা ব্যক্তিগৰাকীৰ যেতিয়া পোহৰ ৰশ্মি দূৰৰ পৰা আহি চকুত পৰে ই ৰেটিনাত মিলিত নহয়, ৰেটিনা পোৱাৰ আগতে মিলিত হৈ যায়। গতিকে আমি এনেকুৱা এখন লেন্স ব্যৱহাৰ কৰোঁ যি লেন্সে কি কৰে, পোহৰ ৰশ্মিটো দূৰত লৈ মিলিত কৰাই দিয়ে আমাক। গতিকে যেতিয়া আমি অৱতল লেন্স ব্যৱহাৰ কৰিম তেতিয়া অৱতল লেন্সে কি কৰিব, পোহৰ ৰশ্মিটো ৰেটিনাৰ এটা বিন্দুত মিলিত কৰাই দিব আৰু বস্তুবোৰ আমি দেখা পাম। গতিকে ব্যক্তিগৰাকীয়ে যিটো -2 ডায়াপ্টাৰ ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিছে এই লেন্সখন কি হ'ব, অৱতল লেন্স। আৰু আমি জানো কি মায়োপিয়া থকা ব্যক্তি এগৰাকীৰ বাবেহে আমাৰ অৱতল লেন্সৰ দৰকাৰ, কাৰণ ইয়াত দূৰৰ পৰা অহা পোহৰ ৰশ্মিবোৰ ৰেটিনা পোৱাৰ আগতে মিলিত হয়। আমি অৱতল লেন্স ব্যৱহাৰ কৰিহে পোহৰ ৰশ্মিবিলাক ৰেটিনাৰ এটা বিন্দুত মিলিত কৰাম। গতিকে ইয়াৰ বাবে শুদ্ধ উত্তৰটো কি হ'ব আমাৰ মায়োপিয়া। নেক্সট কুৱেশ্যনটো কি দিছে, জৈৱ গেছৰ মূল উপাদান। আমি জানো কি জৈৱ গেছত বেছি পৰিমাণে কি থাকে, আমাৰ মিথেন থাকে। গতিকে শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপশ্যন এ, মিথেন। নেক্সট কুৱেশ্যনটো আমাক কি দিছে, সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট দাপন হ'ল অৱতল দাপন, উত্তল দাপন, সমতল অৱতল, সমতল উত্তল। আমি জানো কি অৱতল দাপনেৰে যেতিয়া সূৰ্যৰ পোহৰবিলাক আহি পৰে তেতিয়া কি কৰে, ই ৰশ্মিবিলাক এটা বিন্দুত মিলিত কৰে, যাৰ ফলস্বৰূপে সূৰ্যৰ পৰা যিমান আমাৰ পোহৰ শক্তি আহি আছে গোটেইকেইটা আমি কি পাম, এটা বিন্দুত পাম। সেইকাৰণে সৌৰ কুকাৰত আমি কি ব্যৱহাৰ কৰোঁ, অৱতল দাপন ব্যৱহাৰ কৰোঁ। অপশ্যন এ ইয়াৰ কাৰণে কি হ'ব শুদ্ধ উত্তৰ।